আজি কেইদিনমান আগলৈকে যোৱা 11 বছৰৰ পৰা এইখন ঘৰকেই মই নিজৰ ঘৰ বুলি ভাবি বাহিৰে ভিতৰে চৌপাশে সজাই পৰাই যত্ন কৰি নিজৰ ঘৰ বুলি ভাবি ইয়াতেই আছিলোঁ। গাৰ্ডেনৰ সেই সেউজীয়া কেনপি লগোৱা ঝোলাখন দেখিছেনে? খুব মৰমত মই সেইখন গাৰ্ডেনত লগাই লৈছিলোঁ, মাজে মাজে ঝুলিম বুলি। বেছি বছৰ হোৱাই নাছিলে এই ঝোলাখন ইয়াত ইনষ্টল কৰা, কিন্তু হঠাতে কেইদিনমানৰ আগত এওঁ ৰাজস্থানলৈ বুলি ট্ৰান্সফাৰ হ'ল আৰু ময়ো এইখনত ভালদৰে বহাৰ সুযোগেই নাপালোঁ। যিহেতু আজিকালি মই বেছিভাগ সময় ল'ৰাৰ লগত দিল্লীতেই থাকোঁ, ভাবিছিলোঁ তাৰ পঢ়া শুনা শেষ হ'লে আকৌ হিচাৰলৈ ঘূৰি আহি ভালদৰে এই চাৰিওফালৰ নিজম পৰিৱেশটো এনজয় কৰি থাকিম বুলি। কিন্তু আলোচা কথা নহয় সিদ্ধি, বাটত সদায় থাকে কণা বৃদ্ধি। আমাৰো ঠিক তেনেকুৱাই হ'ল। 11 বছৰ আমি হিচাৰত থকাৰ পাছত এওঁ ৰাজস্থানলৈ বুলি আকৌ ট্ৰান্সফাৰ হ'ল আৰু এই ধুনীয়াকৈ সজাই লোৱা, মৰমৰে আকলি লোৱা ঠাইখন, ঘৰখন এৰি থৈ যাবলগীয়া হ'ল। কিছুমান মানুহে হয়তো ঠিকেই কয় যে মহিলাসকলৰ কোনো নিজাববীয়া ঘৰ নাথাকে। মাকৰ ঘৰখনো তেওঁলোকে নিজৰ বুলি ক'ব নোৱাৰে বা হাজবেণ্ডৰ ঘৰখনো নিজৰ বুলি ক'ব নোৱাৰে। আৰু ইয়াৰ উপৰিও যিসকল চাকৰিজীৱী পৰিয়াল আছে তেওঁলোকৰ হাউচৱাইফসকলৰ আৰু ক'ব নোৱাৰে যে তেওঁলোকৰ কোনোবা এখন ঘৰ আছে বুলি। যিহেতু আমি কোৱাৰ্টাৰত থাকোঁ, কেইবছৰমান মূৰে মূৰে আমাৰ ট্ৰান্সফাৰ হৈ থাকে, সেইবাবে আমি কোৱাৰ্টাৰবোৰকো নিজৰ ঘৰ বুলি ক'ব নোৱাৰোঁ। কিন্তু আমাৰ যিহেতু বহুতো মহিলাসকলৰ বহুতো ইচ্ছা থাকে যে নিজৰ ঘৰ এখন হ'ব, ভালদৰে নিজৰ পচন্দ অনুসৰি সজাম কচাম, সেই অনুভূতিৰ জেগাৰ পৰাই আমি কোৱাৰ্টাৰবোৰকো নিজৰ ঘৰতে সজাই পৰাই ৰাখোঁ আৰু এটা সময়ৰ পাছত যেতিয়া ট্ৰান্সফাৰ হয় আকৌ মনত বিষাদ ভৰাই সেই ঘৰ দুৱাৰ এৰি থৈ, সেই মায়ামোহ এৰি থৈ নতুন জেগালৈ গুচি যাব লাগে। এই ফটোবোৰকেই চাওকচোন, আমি নিউ ইয়াৰ্ছৰ প্ৰথম দিনা জানুৱাৰী 1 তাৰিখৰ কিদৰে গছপুলি লগাওঁ। এয়া মোৰ ল'ৰাৰ স্কুলত ক্ৰিছমাছ চেলিব্ৰেশ্যন আমি কিদৰে কৰিছিলোঁ তাৰ কিছুমান ফটো খুব সযতনে মই এলবামত ভৰাই থৈ দিছিলোঁ, তাৰে দুখনমান ইয়াত লগাই দিছোঁ। এয়া মোৰ ল'ৰাই প্ৰথম মেট্ৰিক দিওঁতে 10ম শ্ৰেণী পাছ কৰোঁতে কিদৰে পৰীক্ষা দিব গৈছিল তাৰ কেইখনমান ফটো। এই সকলোবোৰ ঘটনা হিচাৰতেই হৈছিল। ইয়াৰ পাছত এই ক্লাছ 12 দিছিল হিচাৰতে। ক্লাছ 12 হিচাৰৰ পৰাই পাছ কৰিছিল। সি এলেনত কোচিং কৰিছিল, এলেনলৈ গৈছিল JEE মেইন এণ্ট্ৰেঞ্চৰ বাবে প্ৰিপেয়াৰ কৰি। এয়া এলেনৰ ড্ৰেছত কেইখনমান ফটো। এয়া আমি 31 ডিচেম্বৰৰ দিনা গোটেই ষ্টাফৰ সৈতে কিদৰে চেলিব্ৰেট কৰিছিলোঁ। এয়া হোলীৰ কেইখনমান ফটো। 31st আমি ষ্টাফৰ পৰিয়ালৰ সৈতে একেলগে নিজৰ পৰিয়ালৰ দৰে সকলো উৎসৱ পাৰ্বণ চেলিব্ৰেট কৰিছিলোঁ। এয়া দিৱালীৰ কেইখনমান ফটো। দিৱালীত কিদৰে আমাৰ কোৱাৰ্টাৰটো নিজৰ ঘৰৰ দৰে সজাই পৰাই ৰাখিছিলোঁ। এয়া আমাৰ কোৱাৰ্টাৰ হয়, চৰকাৰী বাসভৱন। আৰু এয়া ষ্টাফৰ পৰিয়ালৰ লগত কিছুমান 31 ডিচেম্বৰ চেলিব্ৰেট কৰা ফটো। আৰু এয়া আমি পিকনিক খাইছিলোঁ আমাৰ কেম্পাছটোৰ ভিতৰতে। আমাৰ এটা সুবিশাল কেম্পাছ আছিলে, প্ৰায় 11-12 কিলোমিটাৰ জুৰি এটা বিশাল কেম্পাছ। তাৰ ভিতৰতে আমি ডিচেম্বৰ বা জানুৱাৰীত কেতিয়াবা এনেদৰে আমি তিনিজনীয়া পৰিয়ালটোৰ পিকনিক খাওঁ, নিজৰ ঘৰৰ পৰা বস্তু বাহানি বনাই লৈ গৈ তাতে বহি খাওঁ। আৰু এয়া বিভিন্ন অকেজনত আমাৰ অফিচত ষ্টাফসকলৰ সৈতে আমি গছপুলি ৰোপণ কৰোঁ। যিকোনো ভাল উৎসৱ পাৰ্বণত আমি সাধাৰণতে গছপুলি লগোৱাৰ ব্যৱস্থা কৰোঁ। আৰু এয়া মোৰ হাজবেণ্ডৰ অফিচত। এয়া আমাৰ বাসগৃহৰ মুখত। এইবোৰ অজস্ৰ 11 বছৰত আমি অজস্ৰ মেমৰি গোটালোঁ, অজস্ৰ স্মৃতি বুটলিলোঁ ইয়াত। এতিয়া এই সকলোবোৰ সামৰি আমাৰ যাবলৈ হ'ল ৰাজস্থানলৈ, এটা নতুন যাত্ৰা আৰম্ভ কৰিবলৈ হ'ল। তাতো আকৌ যিমান পাৰোঁ আমি ৰাজস্থানতো ধুনীয়া ধুনীয়া স্মৃতি বুটলিবলৈ চেষ্টা কৰিম। এইখন মোৰ ফুলনি বাৰী, বহুতো ফুল লগাইছিলোঁ এবাৰ বিভিন্ন জাতৰ। আৰু এয়া ফাৰ্মৰ ভিতৰত যেতিয়া
কৃষি কাৰ্য কৰা হয় তেতিয়া প্লাউইং কৰিলে এনেদৰে তাত বগলীবোৰ পৰেহি তাৰ ফটো মোৰ ল'ৰাটোৱে ধৰি ৰাখিছিল আৰু এইবিধ হৈছে ফেৰী কেচেল কেকটাছ বহুত ফুলিছিল জানেনে আজিৰ পৰা প্ৰায় 50 বছৰমান আগত অষ্ট্ৰেলিয়ানসকলে এই ফাৰ্মত থাকোঁতে তেওঁলোকে এই পুলিবোৰ লগাই গৈছিল আৰু মোৰ এই বাৰীখন আপোনালোক সকলোৱে দেখিছেই চাগে মোৰ আগৰ ভিডিঅ'ত কিদৰে মই শাক পাচলি লগাওঁ ইয়াত আৰু এয়া আজি মই হয়তো শেষবাৰৰ বাবে পুনৰ ৰাতি গোটেই কেম্পাছটো এবাৰ ফুৰিবলৈ ওলাইছোঁ এনেদৰে আগত আমি প্ৰায়ে ৰাতি ভাত পানী খোৱাৰ পাছত ফাৰ্ম ভিজিট দিবলৈ যাওঁ এওঁ ফাৰ্মত অফিচিয়েল কাম কাজ চোৱা চিতা কৰে আৰু মই এনেদৰে ৰাতি বাহিৰৰ প্ৰাকৃতিক পৰিৱেশবোৰ উপভোগ কৰিছিলোঁ খুব ভাল লাগে আৰু হয়তো এয়া মোৰ আজি লাষ্ট ভিজিট হয় এতিয়াও আমি বস্তু বাহনি সম্পূৰ্ণকৈ লৈ ৰাজস্থানলৈ অহা নাই কেইদিনমান সময় লাগিব কিন্তু আজি অলপ সময় পাওঁতে ৰাতি ফাৰ্মখন ভিজিট দিওঁ বুলি ওলাই আহিলোঁ মনটো খুব বেয়া লাগিছে যেন গছ লতিকাবোৰে কিনাৰৰ ঘাঁহ বনবোৰে যেন মোক শেষ বিদায় দিছে এনেকুৱা লাগিছে খুব দুখ লাগিছে এনেদৰে ৰাতি ওলাই আহিলে ৰাস্তাত আমি বিভিন্ন ধৰণৰ জীৱ জন্তু সৰু ডাঙৰ দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ মানে কেটেলা পহুৰ পৰা আদি কৰি বিভিন্ন চৰাই বিভিন্ন ধৰণৰ সাপ আৰু বিভিন্ন ধৰণৰ বনৰীয়া গাহৰি বা বেলেগ জীৱ জন্তু নীলগাই আদি দেখিবলৈ পাওঁ আজি আৰু একো দেখা নাপালোঁ